বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাছ মই ফাৰুকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি সিটেট সম্বন্ধীয় এটি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন এইটো ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব। ইতিমধ্যে আপোনালোকে যি সিটেট পৰীক্ষা অনুষ্ঠিত হৈ গ'ল 21 জানুৱাৰীৰ দিনা, ইয়াত বহিলে বা আপোনাৰ পৰীক্ষাৰ এনচাৰ কি অফিচিয়েলি পাব্লিছ কৰা হৈছে। তো ইয়াত পাব্লিক নোটিছো এখন দিয়া হৈছে যে পাব্লিক নোটিচৰ জৰিয়তে আপোনালোকে যদি আনসাৰ কি চেক কৰাৰ পিছত যদি চ্যালেঞ্জ কৰিব বিচাৰে তেনেহ'লে নিশ্চিতভাৱে আপোনালোকে চ্যালেঞ্জ কৰিব পাৰিব। আৰু চ্যালেঞ্জ কৰাৰ পিছত আপোনালোকৰ এই যে নোটিফিকেশ্যনটো চাব, আপোনালোকে ইয়াতে 7/2/2024 তাৰিখে পাব্লিছ কৰা হৈছে। 21 জানুৱাৰীৰ দিনা আপোনালোকৰ যি এক্সাম অনুষ্ঠিত হৈছিলে সিটেট LP আৰু UPৰ বাবে, সেই সিটেটৰ ইতিমধ্যে যেটো অফিচিয়েল এনসার কি পাব্লিছ কৰা হৈছে। আপোনালোকে যদি ওয়েবসাইটত যায়, ওয়েবসাইট হল ctet.nic.in, এইটো ওয়েবসাইটত গৈ আপোনালোকৰ এনসার কি চাব পাৰে। লগতে সময় দিয়া হৈছে 7/2/2024 পৰা 10/2/2024 লৈকে। এইকেইদিন আপোনালোকে নোটিছ মানে আপোনালোকৰ আনসার কি চাব পাৰে বা আপোনাৰ স্কোৰটো চেক কৰি মিলাই চাব পাৰে। তো বন্ধুসকল কথা হ'ল, যদি আপুনি কিবা যদি ভুল ভ্ৰান্তি পাইছে তেনেহ'লে আপুনি চ্যালেঞ্জ কৰিব পাৰে। আপোনাৰ ওয়েবসাইট ইয়াত উল্লেখ কৰা হৈছে। এই ওয়েবসাইটৰ জৰিয়তে 7/2/2024 পৰা 10/2/2024 লৈকে আপ টু 11:59 PM ৰাতি 11:59 লৈকে 10 তাৰিখত আপোনালোকে চ্যালেঞ্জ কৰিব পাৰে। প্ৰতিটো কুৱেশ্যনৰ বাবে 1000 টকাকৈ আপোনালোকৰ ফি লোৱা হ'ব। ইয়াতে চাব দিয়া হৈছে 1000 পাৰ কুৱেশ্যন। এটা কুৱেশ্যন চ্যালেঞ্জ কৰাৰ বাবে 1000 টকা আপোনাৰ লাগিব। আপোনাৰ পইচাখিনি ৰিফাণ্ড কৰা নহ'ব। আৰু ইয়াতে উল্লেখ কৰা হৈছে যদি কিবা বিসংগতিৰ বাবে আপোনালোকে এইখিনি যদি ভালকৈ চাই, ইয়াতে উল্লেখ কৰা হৈছে যে যদি আপোনাৰ কিবা বিসংগতিৰ বাবে আপুনি আবেদন কৰিছিলে, চ্যালেঞ্জ কৰিছিলে, যদি সেই চ্যালেঞ্জটো বৰ্ডৰ বা পৰীক্ষা যেটো পাতিছিলে সেই বৰ্ডৰ যদি কিবা মিষ্টেক থাকে তেনেহ'লে আপোনাক সেই পইচাখিনি ৰিফাণ্ড কৰা হ'ব। যদি ৰিফাণ্ড পায় আপুনি, তেনেহ'লে কিন্তু আপোনাৰ যেটো ডেবিট বা ক্ৰেডিট কাৰ্ডেৰে আপুনি পেমেন্ট কৰিছিলে, সেই পেমেন্ট কৰা ডেবিট বা ক্ৰেডিট কাৰ্ডৰ যেটো একাউণ্ট আছে সেই একাউণ্টত পইচাখিনি ৰিফাণ্ড কৰা হ'ব। তো সেইমতে যদি আপুনি চ্যালেঞ্জ কৰিব বিচাৰে, আপোনাৰ ফি পেমেন্ট কৰিব লাগিলে আপুনি নিজৰ যেটো একাউণ্ট নম্বৰ আছে সেইটো একাউণ্ট নম্বৰৰ পৰাই ক্ৰেডিট কাৰ্ড আৰু যেটো ডেবিট কাৰ্ড আছে সেই কাৰ্ডেৰে আপুনি পে কৰিবলৈ ইয়াতে নিৰ্দেশনা দিয়া হৈছে। তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই ইনফৰমেশ্যনখিনি জনোৱাৰ চেষ্টা কৰা হ'ল যে 7 তাৰিখৰ পৰা 10 ফেব্ৰুৱাৰীলৈকে এই সময়ৰ ভিতৰত যদি আপুনি চ্যালেঞ্জ কৰিব বিচাৰে তেনেহ'লে চ্যালেঞ্জ কৰিব পাৰে। ইয়াতে ওয়েবসাইট দিয়া হৈছে সিটেটৰ যেটো ওয়েবসাইট আছে, ইয়াতে চাব ctet.nic.in, এইটো ওয়েবসাইটত গৈ আপুনি চ্যালেঞ্জ কৰিব পাৰে। তো বন্ধুসকল এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনোৱাৰ চেষ্টা কৰা হ'ল। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।